আজি দেখোন মাইনা স্কুলৰ পৰা আহিয়ে পোৱা নাই ইমান দেৰি হ'ল আজি কিজানি দেৰিলে পঢ়িছি ইফালে তাই আকৌ মেট্ৰিকো দিব নহয় আৰু আমাৰ মাইনাক আকৌ মাষ্টৰকেইটাই বৰ মৰম কৰে আহিব দে আজি নহয় স্কুলত মই অকলে লেজাৰত বহি থাকোঁতে অংকৰ বাইদেৱে 20 টকা দিছে কিবা খাব লাগি হয় নেকি দে সেইকাৰণে তোক মই কওঁ ভালকৈ পঢ়িবি তেতিয়া আৰু মৰম কৰিব দে যা আজি আকৌ ৰাতিপুৱা মাইনাক চন্দা মাছ ৰাখছি আমাৰ মাইনাই আকৌ চন্দা মাছ খাই ইমান ভাল পায় ভালে হ'ব দে বেছি এইটো আজি ভাতকেইটা অলপ শান্তিকে খাব পাৰিব মইতো আজি ৰাতিপুৱা নিজে মাছ ৰাখা দেখা পাইছিলো ভাবছিলো মাইনাৰ লগত ময়ো ভাতকেইটা একেলগে খাম তে দেখোন মাছো নাই একো নাই মেকুৰীয়ে খালা নেকি এবাৰ মাইনাককে সুধি আহো মহাৰাণী আজি স্কুলৰ পৰা আহিবতে কিয় ইমান দেৰি হ'ল নাই মামী আমাৰ পৰীক্ষা আহি পালা নহয় আজি দেৰিলে পঢ়ালা সেইকাৰণে অলপ দেৰি হ'ল হয় নেকি স্কুলত দেৰিলৈকে পঢ়া হয় কথা ক'বা আহিছি স্কুলত তাৰমানে আইন কানুন নোহোৱাই হ'ল নেকি ক'তবা ঘূৰি ফুৰিছি ঠিকতো নাই কোনোবা লিকালত ফুৰিছি তাই আকৌ কৈ স্কুলত বোলে দেৰিলৈকে পঢ়া হ'ল কলাৰ আগত বেঙেৰাইহে জানো কথা কৈছি হেৰি কি কৰি আছে মই আছো ৰ'ব পিছফালে আহিছোঁ গৰুকেইটা চাবৰ কাৰণে বাকী আপোনাৰ খোৱা লোৱা হয় নেকি ময়ো খালোঁ দিয়ক কিহেৰে মানে এই ৰাতিপুৱাই চন্দা মাছ ৰাখিছিলোঁ তাৰে টেঙা বনাই খালোঁ দিয়ক বৰ ভাল লাগিলে ভাতকেইটা খাই নাই নাই সিহঁতলে থোৱা নাই ময়ে খালোঁ গোটেইখিনি ইমান ধুনীয়া লাগিল নহয় এতিয়া নোখোৱাকৈ থাকিবই নোৱাৰিলোঁ জানেনে কি কৈছে অলপ
বেছিয়ে হ'ল নেকি হ'ব দিয়ক সিহঁতক যে থাকিব দিছোঁ আমাৰ ঘৰত সেইখিনিয়ে বহুত মাছে নাখালেও হ'ব দিয়ক থাকিব যে দিছোঁ সিহঁতক আমাৰ ঘৰত সেইখিনিয়ে বহুত বুলি ভাবক আৰু শুনকচোন আপোনাৰ যে ভাগিনেৰে সি মাত্ৰ এটা ল'ৰাই ভাইকে নুমাই থৈ গৈছে নহয় স্কুলৰ পৰা আহোঁতে বাপেকে এনেকৈ কথা দুটামান লগাই ইহঁতক ইয়াৰ পৰা দূৰ ৰাখিব লাগিব তেতিয়াহে ইহঁতক আমাৰ ঘৰৰ পৰা খেদে যদি হেল্ল' সেই নাই সেই ল'ৰাজন দেখোন আকৌ অহা যোৱা কৰি আছে সেই তাকে চাই আছিলোঁ নাজানো মই চিনি নাপাওঁ সেই শুনকচোন আপুনি আকৌ এটা কাম কৰিব মই আকৌ কোৱা বুলি নক'ব কাৰণ আকৌ যিমান যি নহওক মাকৰ কথা বেয়া পাবও পাৰে জীয়েকৰ কথা ক'লে আপুনি ক'ব বেলেগৰ মুখৰ পৰা শুনা বুলি হ'ব দিয়ক মই কোৱা বুলি নক'ব আকৌ এতিয়া ৰাখিছোঁ দিয়ক বাপেকে কেনে মজা এতিয়া মোৰ কথাখিনি শুনি বিশ্বাস কৰি ল'লা কথা নাই দিয়া আৰু বৌ কি মানে মাছৰ আঞ্জা নাই নেকি মানে ৰাতিপুৱা যে মাছ ৰাখিছিল মই ভাবিছিলোঁ মাইনাক সেই আঞ্জা দিয়ে ভাত দেওঁ তাতে চালোঁ নাই দেখোন মাছ তোমাৰ তাতে ঢাকান দিয়ে থৈছিলোঁ আকাৰ নাই নেকি তাতে থৈছিলি মই দেখোন চালোঁ নাই দেখোন মেকুৰীয়ে খালা নেকি মই ইমান ধুনীয়াকৈ মাছখিনি থৈ দিলোঁ মেকুৰীহে খালানে ভাজিখিনিৰ লগতে থৈছিল নেকি নাই দেখোন তাতেও তাতে থৈছিলোঁ তহঁতৰ ভাগ্যয়ে নাই যা মাছেদি ভাত খাবা নেকি একো নহয় যা আলু আৰু পটল ভাজি দিয়ে খাকি যা মাছ খাই ইনকাম হলি কৰিব লাগি নহয় সিহঁতক মই মাছেদি ভাত খুৱাম বৌৱে দেখোন কথাখিনি বৰ বেলেগ সুৰত ক'লা আমাৰ পাকঘৰততো আগে পিছে বহুত মাছ মাংস থৈছোঁ তেতিয়াও মেকুৰীয়ে খোৱা নাই দে ভাগ্যহে নাই আমাৰ চাগে ভাতকেইটা খাই ল'বি আজি মাইনাৰে চন্দা মাছ ৰাখিছিল কিন্তু কি জানানে মাছখিনি পুৰা মাইনাৰে ইয়াতে থৈ দিছিল মেকুৰীয়ে খালা নেকি দে আজি ভাতকেইটা শিকে খা আমি বাৰু কালিলে মাছেদি ভাত খাম মা তুমি সদায় কৈ থাকা মাছ আনিম বুলি আজি মাছ নাখাবা লাগে 1 মাহে হ'ল দে কিনো কৰবি তোমাৰ দেউতা নাই নহয় দেউতা থাকোঁতে দেখোন সদায় মাছ মাংস খাইছিলি দে হ'ব দে এতিয়া ভাতকেইটা খা মা তুমি ভাত খালি না মই ভাত খালোঁ মই আজি তোলৈ আৰু ৰখা নাই ভাত খালোৱে মই ভালে হৈছে দে মাইনা তই ভাতকেইটা খাচোন মোৰ দুটামান কাম আছে হে ভগৱান তুমিনো এইবিলাক আমাক কি দিন দেখাইছা চিয়াটোৰ মাছ মাংস খাব নাপা 1 মাহহে হ'ল খাব নাপাটো ডাঙৰ কথা নহয় কিন্তু তাই বিচৰা বস্তু মই একোৱে দিবা পাৰা নাই কিমানো আৰু ধৈৰ্য পৰীক্ষা লৈ থাকা ভগৱান অলপমান আমাকো সুখ দিবা নোৱাৰানে মই বাৰু মাৰ ঘৰত থাকি ভুল কৰিছোঁ নেকি মই ইয়াত থকাটো বৌয়ে বিচৰা নাই নেকি মইনো ইয়াত নাথাকি ক'ত যাম একমাত্ৰ দাদাৰ বাহিৰে মোৰ দেখোন কোনোৱে নাই আৰু এই একমাত্ৰ মাৰ ঘৰখন মা দেউতাটো সৰুতেই গ'ল ভাত খালি কথা এটা আছিল কথা কি কথা কওঁ
মোক পইচা অলপ লগা আছিল 1250 টকা পইচা কিহৰ কাৰণে মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই নহয় তাকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মোৰ হাতত মানে 200-300 মানহে পইচা আছে ৰচোন বাৰু ৰাতি মই ফোন কৰি পেলাই কওঁ সি দিবা পাৰে নেকি তই চিন্তা কৰিব নালাগে দে মই জোৰপে নহয় পইচা ওলাম তই মাত্ৰ পঢ় ৰিজাল্ট ভাল হ'ব লাগিব যা ইটা অলপ ঘুমাই লওঁ ৰাতি অলপ দেৰিলৈ পঢ়িব লাগিব ইস বৰ বেয়া কথা হ'ল লাগ বুলি এতিয়া মই 1250 টকা ক'ত পাওঁ এই মুইমাক আকৌ ইমান কৈ থাকিব ভালে নালাগে কিমান নকম আৰু মইতো ইয়াতে আছোঁ না মই কিবা এটা কাম কৰোঁ মইতো একো নকৰোঁ কি কৰোঁ তাক আৰু ফোন নকৰোঁ এবাৰ বৌকে কৈ চাওঁচোন কমেডি অসমত পত্নীৰ অভাৱ বুলি দেখোন চিনেমা এখন ওলছে চাওঁ ৰ কি যে হ'ব নহয় কাবাৰ আকৌ পত্নীৰে অভাৱ হৈছে কাবাৰ আকৌ গিৰিয়েকৰে অভাৱ হৈছে বৌ মোৰ মানে কথা এটা আছিল এই আমাৰ মাইনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বোলে 1250 টকা এটা লাগে এই দাদাক আৰু ফোন কৰি কোৱা নাই যদি বহুত তাত আছে দিবা পাৰিলি হয় নেকি পইচা মই দেখাই নাই বহুত দিন ক'ত আছে মই ধেমালি কৰা নাই বৌ যদি আছিল তাৰ ৰেজিষ্ট্ৰেশ্যনটোৱে কৰিব পাৰিলো হয় এটা কথা নহয় যাবা এ হাতে কোচা পইচা নহলি এ চলি পঢ়াবাই নালগে এটা তাই 10 পাইছি হয় দেচোন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পইচাটো তাক লাগবয়ে মই এটা ক'ত পাম মোৰ হাতত পইচা নাই নহয় আৰু থাকা পইচা কিটা মোৰে কিবা কিবি বস্তু আনোতে লাগব পটাত যদি পইচা নাই মই যি পইছো হা তাৰ পে দুটা বেছি দেও নেকি তেতিয়া তাই ৰেজিষ্ট্ৰেশ্যনটো ধুনীয়াকৈ হৈ যাব তই যি যাবা কথা কোন হয় এই হাগিটা তই নিজৰ ঘৰত পইচা নে মোৰ ঘৰত পুহি আছা হাগিটাক ভাড়া হিচাপে দিছা মোৰ ঘৰৰ চাউল গিটা মোৰ ঘৰৰ গুদা গিটা আকৌ এইগিটা তই পুহাই হ'ল নে হাগিটাটো মই এই ইহঁতৰ খুৰীৰ পে পোৱালিগিটা লৈ আহিছিলোঁ ময়ে লালন পালন কৰি আছোঁ সেইকাৰণে ভাবছিলোঁ বেছি দেও আৰু মইতো বৌ এনে বেচবা খোজা নাই মাইনাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণেহে বেচবা খুজিছোঁ হয় নেকি কা দিছে গৰুগিটা আছে নহয় গৰুগিটাও বেচ গৰুগিটা বেছি চিয়াৰকে পঢ়ব নেকি এও কিমানকে কলো ইহঁতক এখন ঘৰ বে খেৰি দি নাই মোৰ কথা নুশুনে আজি হাঁহ বেচবো কালিলৈকে মাটি বেচবো কালিলৈকে গোটেই ঘৰখনে বেছি পেলবো এহেত সেই চফাৰে মানুহ সেইকাৰণে গিৰিয়া সোনকালকে ঢুকালে